ৰাক্ষস স্বভাৱটো আমি বলি দিব লাগে কিন্তু আমাৰ গোটে গোটে হাঁহটোকে বলি দিয়ে তলডোখৰ আনি খায় যিটো অসৎ ইমান দ্ৰুত মানে সেই প্ৰবৃত্তিটো তোমালোকে বলি দিয়া জ্ঞানটো ল'ব দিছে আমাৰ গোটে গোটে ছাগলীটো বলি দি মাথাটো দেৱীয়ে খাবি ইডোখৰ আমি খাওঁ শৈব্য শৈব্য লেহ পেয় এহি চাৰি অন্ন এই চাৰি অন্ন এতিয়া কি বাঘৰ অন্ন মানুহে খাওঁ নেকি এই পিঠুৰ দ্বাৰা শতক্ৰতু যজ্ঞলৈ কোন কেনেকৈ আহিছে কিমান দ্ৰব্য সম্ভাৰ ক'ৰ পৰা আহিছে কোনে কিমান দিছে কেনেকৈ আহিছে ইত্যাদি ইত্যাদি কথাবিলাক খুব সুন্দৰকৈ কৈছে ইয়াৰ পৰা আমি অন্তৰ্নিহিত কথাটো কি ল'ব পাৰোঁ বাৰু আপোনালোকে যে অনুষ্ঠানভাগ পাতিছে এয়া জ্ঞান যজ্ঞ নাম যজ্ঞ নহয়নে ইয়ালৈ কিমান দ্ৰব্য সম্ভাৰ আহিছে জানেনে আপোনালোকে কিমান খাইছে খায়ো কিন্তু থাকি যাব পিঠা লাড়ু তেল চাউল দালি থাকি যাব আৰু টকা শিকা যিমান তুলিছে য'ত যিমান খৰচা কৰিও মুঠেই ঋণ নালাগে কাক কেনেকৈ দি থৈ আপোনালোকৰ বাঢ়ি যাব ৰহস্যটো সেইটোৱে ভাগৱতত থকা কথাখিনি সাধু আকাৰে যদি শুনি শুনি যাওঁ আমি ল'বলৈ একো নাথাকিব আৰু সাধু নিচিনাকৈ শুনিলোঁ শেষ হ'ব তাৰমানে জিলা অধিৱেশন আপোনালোকে পাতে জিলা অধিৱেশনত কিমান কোনোবাখন প্ৰাথমিকে কিবা তাৰমানে ঈশ্বৰৰ নামৰ ক্ষেত্ৰ নাম যজ্ঞ ভকত য'ত আহে ক'ৰ পৰা কেনেকৈ কিমান বস্তু আহি অভগন হৈ যায় আৰু ভকত সমস্ত যে আহে ইমান আনন্দ মানে কিমান বাট কৰি বাই আহিব মুকিয়াই আহিলে বহুত দিন দেখা পোৱা নাছিলোঁ কিমান ভাল লাগে আৰু ঘৰতে ভাবোঁ আজি অমুক বাপক তমুক আই বহুত দিন দেখা নাই আজি অমুক অনুষ্ঠানতে দেখিম নহয়নে গতিকে এই যজ্ঞলৈ এনেকৈ গন্ধৰ্বসকল আহিছে সুনন্দ নন্দকে আদি কৰি বৈকুণ্ঠৰ পাৰিষদ আহিছে সনক সনন্দ চাৰি সিদ্ধ আহিছে নাৰদ আহিছে দিব্য বীণাবাই আৰু পিঠু কোন ভগৱানৰ এটা অংশ অৱতাৰ পিঠু ৰূপটো গতিকে ভগৱন্তই যিখন পৃথিৱী দোহন কৰি আমাৰ স্বৰ্গ মৰ্ত্য পাতালে তিনি লোক পৰ্যন্ত এটা সুন্দৰ সুস্থিৰ এটা বাতাবৰণ সৃষ্টি কৰি জীৱকুলক থাকিবলৈ উপযোগী কৰিছে তাতে আকৌ এয়া শতক্ৰতুৰ যজ্ঞ আৰম্ভ কৰিছে আৰু এই যজ্ঞৰ আনন্দ সকলোৱে মানে উপভোগ কৰিবলৈ অংশীদাৰ হ'বলৈ আগমন হৈছে আৰু তাকে কৈছে যে সৰস্বতী গংগা আদি দেৱনদীবিলাকেও একদম খুব সুন্দৰকৈ তেওঁলোকে আহিছে আৰু সমুদ্ৰটো কিমান মণি মানে মুকুতা যিমান যি লাগে তেতিয়া দিনত দেৱনদীবিলাকে দিছে সাগৰে দিছে সুৰাসুৰ নাগবিলাক আহিছে এতিয়া আমিও ইয়াত শিশু যুৱ আই সমস্তই আহিছোঁ হয় আহি যদি আমি মোবাইলটো টিপি টিপি বহি আছোঁ ইয়াৰ পৰা লৈ যাবলৈ একো নাপাম আমি ভকত মূৰ্তি দৰ্শন হ'লেও আমাৰ বহুত পুণ্য হয় ভকতৰ মাজত বহি থাকি ইফালে সিফালে চাই যদি কটকটকৈ আমি কথা কৈ আছোঁ তেতিয়াহ'লে আমাৰ একো সাৰ্থক নহ'ব ভাগৱত মূৰ্তি দৰ্শন হৈ আছে সাক্ষাৎ গুৰু মূৰ্তি গুৰু আসন ভকত মূৰ্তি ভকতত ভকতি দানে কৰে গুৰু দায়াত অনয় অধিক গুৰুজনে লিখিছে মহাপুৰুষ কৃপালু গুৰুজনে গুৰু ভতিমাত কৈছে যে ভকতত ভকতি আৰু দান বৰঙণি এই ব্ৰহ্মবত্ৰ এই নাম যজ্ঞলৈ শ্ৰৱণ কীৰ্তন অনুষ্ঠানলৈ আপোনালোকে যি দান বৰঙণি দিছে আপোনালোকৰ হাতেৰে এইটোৱে মহাপুণ্য গতিকে ভকতত ভকতি থাকিব লাগিব ভকতৰ অনুষ্ঠানলৈ অকণমান দান বৰঙণি আগবঢ়ালে ভগৱন্তৰ আমাৰ প্ৰতি প্ৰীতি হয় দয়া হয় গতিকে আমি ভকতীয়া অনুষ্ঠানত আহিলে
আমি এই কীৰ্তন বা শাস্ত্ৰৰ কথা অকণমান শুনি গ'লে কি উপকাৰ হয় শাস্ত্ৰতে আছে। আৰু যদি নুশুনো, বেদৰ ৰহস্য হৰিৰ কীৰ্তনৰ সময়ে যিজনে থাকে আনৰ কথা পাতি, অন্তকালে নিয়া যমদূতে ধৰি কৰে তাক উগ্ৰ শাস্তি। এতিয়া যমদূতৰ হাতত উগ্ৰ শাস্তি খামনে হৰি কথা ভালকৈ শুনিম, নহয়নে? আৰু বেদৰ ৰহস্য হৰিৰ কীৰ্তন নুশুনিলে সাৱধানে, অন্তকালে নিয়া যমৰ দূতে বাহাৱে তাহাৰ কাণে তপত শলা। এনেকৈ নামঘোষা জোকা আছে। গতিকে তপত শলাই খচা খাম নে হৰি কীৰ্তন ভালকৈ শ্ৰৱণ কীৰ্তন কৰিম? এই কথাবিলাক আমি নামঘোষা পঢ়িব লাগে, জানিব লাগে, তেতিয়া আমি এই কথাবোৰ জানিম। গতিকে এতিয়া ব্ৰহ্মাৰ নন্দন দেৱ ঋষিসকল আহিছে, যিটো যজ্ঞে ধেনুৰূপা দেৱী সাক্ষাৎ বসুমতী আহিছে, যত হৰি দ্ৰব্য মানে আনন্দে দিলন্ত, আৰু ভগৱন্ত একদম সকলোকে এই দিব্য যত হৰিৰ দ্ৰব্য মানে আনন্দে দিলন্তী, আনো নানা সতৰ্কতো যজ্ঞৰ সম্ভাৰ। প্ৰভু ভগৱন্তৰ কৃপাই এই যজ্ঞ সমাপন কৰিবলৈ যিমান দ্ৰব্য যিমান লাগে সকলোকে আনিবলৈ ভগৱন্তই কৃপা কৰিছে। তেওঁলোকে বিলাকে লৈ আহিছে। আমি সমস্তয়ো কাক কি দিব পাৰিমনো? কি আছেনো আমাৰ? একোতো নাই। প্ৰহ্লাদ চৰিত্ৰ কীৰ্তন ভাগত আছে। সেই কীৰ্তনবিলাক আপোনালোকে গায় নে নাগায়? নিজক আত্মনিবেদন ভগৱন্তৰ চৰণত কৰিব লাগিব। দুৰাচাৰ মন মোৰ ৰাম হৰি বোলা, ৰাম হৰি বোলা মন, ৰাম হৰি বোলা। আপুনি মই ভগৱন্তৰ চৰণত কাকুতি মিনতি কৰিছোঁ। দুৰাচাৰ মন ৰাম হৰি বোল, ৰাম হৰি বোল, ৰাম হৰি বোল। মনটোৱে ক'ব নোখোজে, খোজে জানো? গতিকে মনটোক বাৰে বাৰে ভগৱন্তৰ ওচৰত গৈ প্ৰাৰ্থনা কৰিছোঁ, কীৰ্তন ভাগ গাইছোঁ। দুৰাচাৰ মন মোৰ ৰাম হৰি বোল মন, ৰাম হৰি বোল, ৰাম হৰি বোল মন, ৰাম হৰি বোল। পদে কি কৈছে? কৃষ্ণৰ ভকত সংগ লৈবে প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবে ভাল মত। যতেক সুকীৰ্তি মানে কৃষ্ণ লয়া উপদেশ মাধৱক ভজিবা, যতেক সুকীৰ্তি মানে কৃষ্ণতে অৰ্পিবা। সুকীৰ্তি কাৰোবাৰ ল'ৰা ছোৱালী চাকৰি হৈছে, মই যদি কওঁ মোৰ জহতে হ'ল, ধেমালি কষ্ট কৰিছোঁ নেকি? তাৰমানে মোৰ কাৰণেহে হ'ল, প্ৰভু ভগৱন্তৰ কৃপাই হ'ল। সেই সুকীৰ্তিটো ভগৱন্তৰ ওচৰত দিব পাৰিব লাগিব। ইয়াতো কৈছে যে হৰিৰ কৃপাই সমস্ত আহিছে, সমস্তই দ্ৰব্য সম্ভাৰ যজ্ঞলৈ লৈ আহিছে। আমিও প্ৰভু ভগৱন্তই দিয়া সেই কৃপাখিনি আমি কিবা অৰ্জন কৰিছোঁ, উপাৰ্জন কৰিছোঁ। সেই উপাৰ্জনৰ কিয়দাংশ ভকতৰ অনুষ্ঠানলৈ আগবঢ়াইছোঁ। মোৰ বুলিবলৈ একো নাই। আমি নিজৰ দেহটো ইয়াতে চিত খুৱাই থৈ যাম, নহয়নে? মই আপুনি থাকিবলৈ এইবাৰ জীৱশ্ৰেষ্ঠ মনুষ্য জন্মটো, গতিকে দেহটো আমি পেলাই থৈ যাম। গতিকে বাকী ধন জন ঘৰ বাৰী ল'ৰা ছোৱালী এইবিলাকতো দূৰৰে কথা। সেইকাৰণে যতেক সুকীৰ্তি মানে কৃষ্ণতে অৰ্পিবা। যি দিছা, যি হৈছে, যি নহৈছে সমস্ত তোমাৰ কৃপা বুলি আমি শান্তি উপলব্ধি কৰিব লাগিব। আৰু নিপতিৰ মন পুৰিলন্ত পাৰ, বহিলন্ত ৰত্নময় নদী অসংখ্যাত, যাৰ যিবা লাগে খুজি পায় তাত। দেৱ নদীবিলাকে যত দ্ৰব্য বস্তু লাগে তেতিয়া দিনত নদীয়েও সমস্ত দিব পাৰিছে। ঘৃত মধু দধি দুগ্ধ পৃষ্ঠক পায়স, চিনি চূড়া অন্ন ঘোৰ নানা সৰ ৰস,
সমস্তবিলাক নদীবিলাকে দিছে। বহিলন্ত নদী অসংখ্যাত দ্ৰব্যচয়, অসংখ্য দ্ৰব্য ভাৰ লৈ নদীবিলাকে অবিৰত বৈ আছে। সুৰাসুৰ লোকে দেখি মনত বিস্ময়, দত বৃক্ষগণ মহা মহা ভয়ংকৰ, মধুময় ফলচয় দিলন্ত বিস্তাৰ। যেতিয়া পৃথিৱীখন সুন্দৰকৈ বাসস্থানৰ উপযোগী কৰি পৃথু ৰজাই সৰ্বাংগ সুন্দৰকৈ সজাই পেলালে, তাত থকা সমস্ত গছ বিৰিখ নদ নদী সমস্ত এতিয়া সুজলা সুফলা, সকলো একদম নিজৰ দ্ৰব্য সম্ভাৰ লৈ একেবাৰে আনন্দত ব্যাকুল। যাক যি লাগে গছেও দিব পৰা হৈছে। গছেও কৈছে কিমান সুমিষ্ট মিঠা মিঠা ফল লাগে মোৰ পৰা নিয়া। গছে দিছে, নদীয়ে নিছে, সেই যজ্ঞলৈ সহায় কৰিছে। তাৰ পিছত কৈছে নানা ৰত্ন হব সাগৰ সমুদ্ৰে দিলন্ত, চতুৰ্বিধ অন্ন গিৰি হবে আনিলন্ত। সাগৰে কৈছে কিমান মণি ৰত্ন লাগে মোৰ বুকুৰ পৰা নিয়া, সাগৰে দিছে। আৰু চতুৰ্বিধ অন্ন, এতিয়া অন্ন কোনে দিব? গিৰিয়ে, পাহাৰে এতিয়া আমাক অন্ন দিব। কেনেকুৱা অন্ন দিয়ে, আমি কেনেকুৱা অন্ন খাব লাগে এতিয়া ওলাব। গিৰি অন্ন গিৰি হবে দিলন্ত, শৈব্য চৈব্য লেইহ পেয় এহি চাৰি অন্ন। এই চাৰি অন্ন এতিয়া কি? বাঘে কেনেকৈ খায় আৰু মানুহে কেনেকৈ খায়? মেকুৰী পোৱালিটোৱে কি খায়? ছাগলী পোৱালিটোৱে কি খায়? চাওকচোন। চৈব্য লেইহ পেয়, এই চতুৰ্বিধ অন্ন চৈব্য লেইহ পেয়। বাঘৰ অন্ন মানুহে খাওঁ নেকি? খাওঁ নে নেখাওঁ? পুৰা খাওঁতে চেলেকি চেলেকি খায় নে নেখায়? বাঘে পানী চেলেকি চেলেকি খায়, হুপি খায় জানো? তেতিয়াহ'লে বাঘৰ খাদ্য আমাৰ যিসকলে খায়, নোখোৱাবিলাকে গাত পাতি ল'ব নালাগে। যি মাংস ভুজি সি পানী চেলেকি খায়। আমাৰ পানী চেলেকি খোৱা আছে নাই? কিয়? গিলাচটোত লৈ কথা কৈ 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 4-5জন কেইজন লগ খাই তেওঁবিলাকেহে জানিব। এটুপ এটুপকৈ চেলেকি চেলেকি বাঘৰ নিচিনাকৈ চোবাই চোবাই নেখায়। আমিহে নেখাওঁ। আছে নহয় আমাৰ নিচিনা মহিলাই খায়। আমি নিউজ চাব নোৱাৰোঁ। আজি বোলে গুৱাহাটী মাজমজিয়াত এয়া চাওক, মিডিয়াই খেদি ফুৰে নগ্ন মহিলা। এয়া চাওক সম্ভ্ৰান্ত ঘৰ মহিলা, সম্ভ্ৰান্ত ঘৰৰ জীয়ৰী ৰাতি অমুক হোটেলত এনেকৈ পাৰ্টি কৰি এইয়া অৱস্থা, ধলং পলং গোটেই থানাও একেবাৰে কঁপাই তোলে। চেলেকি চেলেকি খোৱা পানী খায়, বাঘৰ নিচিনা খাদ্য খায়। হয় নহয় বাৰু? নোখোৱাই গম নেপায়, খোৱাই এতিয়াও চেলেকি মানুহৰ মাজতো পানী চেলেকি খায়, কিন্তু মানুহৰ খাদ্য নহয়। অন্ন 4 প্ৰকাৰৰ জীৱৰ কাৰণে সেয়া অন্য সৃষ্টি কৰিছে। আমি চোবাই খাওঁ। গৰু ছাগলী মহ এওঁলোকেও চোবাই খায়। হয় নহয়? তেওঁলোকৰ দুটা পাকস্থলী, এটা পাকস্থলীত ঘাঁহবিলাক ছিঙি ছিঙি থোপাই থৈ জিৰণি সময়ত তেওঁলোকে পাগলি পাগলি চোবাই খায়। আৰু আমি মানুহেও 32টা দাঁত দিছে, সৰিছে এইটো বেলেগ কথা ন, কিন্তু আমি চোবাই চোবাই খাওঁ। হয় নহয়? চেলেকি চেলেকি খায় মেকুৰী, সিংহ, বাঘ এনেকুৱা জীৱবিলাকে। হয় নহয়? গতিকে পি খোৱা, চেলেকি খোৱা, চোবাই খোৱা এই 4বিধ অন্ন আমাৰ গিৰিয়ে দিছে, মানে পাহাৰে দিছে। তাৰপিছত যাৰ ভোজন সৰ্বজন সুশোভন, আৰু যিটো খাদ্য যাৰ জীৱ অনুসৰি যাৰ যিটো উপভোগ্য সেইটো ভোজন কৰিবলৈ দিছে। এতিয়া আমি জোৰ জবস্তি কৰোঁ। বাঘ এটাই 10 দিন লঘোণে থাকিলেও ভাত একাহি নেখায়, ঘাঁহ একোচা দিলে নেখায়। হয় নহয় বাৰু বাপ? কথাটো চিন্তা কৰিবলগীয়া। নেখায়, কিন্তু আমি খাওঁ। আমি সৰ্বভোজী ন, আমি সকলো খাওঁ। হয় নহয় বাৰু? সেইটোতো
আমি বেয়া পাব লগা কথা নহয়। এতিয়া আমি শৰণ ভজন লৈও এৰিব পৰা নাই, আৰু যদি কাৰোবাক কৈছোঁ অমুকিয়ে নহয় বহুত বেছি কৰে, হয় নহয়, আমিহে বেয়া হওঁ। গতিকে যাৰ যি খাদ্য তেনেকৈ সমস্ত জীৱই খাই আছে। আমি যিমান খালেও আমাৰ হুতাহ নপলায়। আজি হাঁহটো বলি দিয়ে দেৱী পূজাত, কেলে দিয়ে? ছাগলীটো বলি দিছে, কেলে দিয়ে? দিব লাগে কিবা এটা, কৰিলে কিবা এটা। হাঁহটো বলি দিছে, হাঁহৰ নিচিনা ৰাক্ষস এটা প্ৰাণী নাই। আমি পুহিছিলোঁ নহয়, হাঁহৰ পেট ভৰি, গলটো ভৰি ইমানটোমান হয়, আমি একদম দেখিছোঁ, আপোনালোকে প্ৰমাণ চাব। গলটোত তাৰমানে খাই 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 আহি গলটো এখিনিলৈকে খাদ্যই বাজি গলটোকে শকত হৈ যায়। তথাপিও ধানৰ মৰণাটোৰ ওপৰত সি যেনে তেনে হ'লেও খুটি খুটি কেইটামান ধান এনেকে এনেকে গিলিব বিচাৰে, গিলিব নোৱাৰি তাতে ধাঁচকে লুটি খাই পৰে। বহুত সময় পৰি থাকে, খাদ্য ভৰত সি তাতে পৰি থাকি আকৌ ধমকে উঠি আকৌ কেইখুটমান মাৰি পাৰে মানে সি গিলিব চেষ্টা কৰে। ইমান ৰাক্ষস নহয়নে? সেই ৰাক্ষস স্বভাৱটো আমি বলি দিব লাগে। কিন্তু আমাৰ গোটেই গোটেই হাঁহটোকে বলি দিয়ে, তলডোখৰ আনি খায়, হয় নহয়? তাৰপিছতে জীৱৰ চাৰিঠেঙীয়া জীৱৰ ভিতৰত ছাগলীৰ নিচিনা ইমান অসৎ চৰিতাৰ্থ কৰিব পৰা কোনো জীৱ নাই। ছাগলী পোৱালি এটা 2 মাহ হ'ল বা নহ'ল, তেওঁ নিজৰ মাককে কামনাৰ বলি কৰিব বিচাৰে, কৰে। ইমান ছাগলী জাতিটো, ছাগলী পুৰুষ পোৱালিটো, মতা পোৱালিটো ইমান তেওঁ কাম শক্তি, তেওঁ নিজৰ মাককে, সকলো জীৱই যায় মাক বুলি তেওঁলোকে চিনি নাপায়, কাৰণ জীৱৰ জ্ঞান নাই, হয় নাই? কিন্তু ইমান অতি ছাগলী, সেই ছাগলীৰ যিটো কাম শক্তি, যিটো অসৎ, ইমান দ্ৰুত, মানে সেই প্ৰবৃত্তিটো তোমালোকে বলি দিয়া, জ্ঞানটো ল'ব দিছে। আমাৰ গোটেই গোটেই ছাগলীটো বলি দি মাথাটো দেৱীয়ে খাবি, ইডোখৰ আমি খাওঁ, হয় নহয়? এইটোৱে আমাৰ ব্যৱস্থাটো। কিন্তু আমাৰ তাৰ সেইবোৰ প্ৰতীকী ৰূপ, তাৰ যিবোৰ চৰিত্ৰ গুণবিলাক ইমান বেয়া, সেইবিলাক আমি বলি দিব লাগে। সেইটো গতিকে সেইবিলাক বলি নিদি আমি যেনেকে তেনেকে খাদ্য গ্ৰহণ কৰি আমাৰ জীৱ হিচাপে খাদ্যৰ যি বিধান দিছে সেইটো সমস্ত জীৱই মানি চলিছে। মাত্ৰ মনুষ্য জাতিটো আমি মানি নলওঁ, কিন্তু আমি জ্ঞান পোৱাৰ পিছত মানি ল'ব লাগে বুলি আমি ভাবিছোঁ। নোৱাৰে, তাৰ কাৰণে এবাৰ পিঠু ৰজা, পিঠু এটা ধৰ্মমূৰ্তি, পিঠু ঈশ্বৰৰ অংশ অৱতাৰ আমি জানো। গতিকে পিঠুৱে এবাৰ চেষ্টা কৰিছে যে কেনেকৈ যজ্ঞখন ইন্দ্ৰই বিফল কৰিব নোৱাৰে, সেই কথাটো কৈ আছে। আৰু সেই অধ্যায়টোৰ শেষত লাহেকৈ আমাৰ আধ্যাত্মিক তত্ত্বলৈকে কথাষাৰ আহিবগে। আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ বন্ধু বুলি ইতিমধ্যে পদত এয়া ওলাইছে যে হেনজানি কৰিও কোনডোখৰত থাকিলেগে, মিছাতে আচৰা তুমি পৰম বিৰোধ, শুনিও ক ৰাজাৱে আপোনাৰ হিংসা কোনে আপুনি কৰয়। এইটো আমি ক'লোৱেই, এইটো কাহিনী হিচাপে আমাৰ ভাগৱতত চিত্ৰকেতুৰ কাহিনী আছে। চিত্ৰকেতু ৰজাৰ এই যে 1000 গৰাকী পত্নী বিয়া কৰালে, 1000 গৰাকী পত্নী বিয়া কৰাই তেওঁ একেবাৰে শেষৰ গৰাকী 59টি পত্নীয়ে তেওঁ সন্তান জন্ম দিব নোৱাৰিলে। শেষৰ পত্নীগৰাকীয়ে এটা সন্তান জন্ম দিলে, ভাগৱতত আছে সেয়া। জন্ম দিয়াৰ পিছত চিত্ৰকেতু ৰজাৰ কি হৈছিলে? চিত্ৰকেতু ৰজা ইমান ধাৰ্মিক, ইমান সন্ত সাধু, তথাপিও তেওঁ পুত্ৰমোহত পৰি কি হৈছিলে? তাৰপিছত কি হ'ল? এই মস্ত কাহিনীটোৰ পৰা আমি কি ল'ম? ঠিক তেনেকৈ এইবিলাক কাহিনীৰ পৰা শেষৰ পিনে আহি আমাৰ আধ্যাত্মিক তত্ত্বত পৰি যায়। তাৰমানে এই কথাবিলাক আমাৰ দেহ জগতত চলি থাকে। গতিকে আপোনাকো হিংসা কোনে আপুনি কৰয়,
এতিয়া আমিবিলাকে নিজকে হিংসা কৰি থাকোঁ কেনেকৈ? আমাৰ মনটো হৈছে ইন্দ্ৰ, আৰু ইন্দ্ৰই আমাৰ দেহ জগতত ৰজা হৈ আছে। এতিয়া ধৰ্ম ক্ষীণাই শুকাই চেপেটা লাগি যায়। কিয় বাৰু? ধৰ্ম ফালে আমি গতি কৰিব নোৱাৰোঁ। সত্যত ধৰ্ম একদম হৃষ্টপুষ্টভাৱে 4খন চৰণ আছিল, ভাগৱততে আছে প্ৰথম স্কন্ধ। সত্য, তাৰপিছত কি আহিল? তেতা। তেতাত কি হ'ল? ধৰ্মৰ 3খন চৰণ থাকিল, এখন বিনষ্ট হ'ল, তাৰমানে অধৰ্মই গ্ৰাস কৰিলে। তাৰপিছত কি আহিল? সত্য, তেতা, দাপৰত। সত্যতে এখন ভৰি, আমাৰ ভুল হৈ গৈছিল। সত্যতে এখন ভৰি অধৰ্মই এখন চৰণ মানে আগ্ৰাসন কৰিছে, মানে এখন লৈছে সত্যৰ শেষৰ ফালে। সত্যৰ পিছত তেতা আহিল, তেতাত এখন চৰণ গ'ল, অধৰ্মই ল'লে। তাৰপিছত দাপৰ আহিল, দাপৰত ধৰ্মৰ 2খন চৰণ থাকিছিল, এখন শেষ নাই, অধৰ্ম হ'ল 3খন। অধৰ্ম বাঢ়ি গ'ল, গতিকে ধৰ্মৰ জোৰ কমি গ'ল, এখন আছে। যে কলি আহিল তেতিয়া কি হ'ল? থকাখনো পৰীক্ষিত ৰজাৰ শাসনকালত কলিয়ে মৰিয়াই শেষ কৰে, আৰু ঠিক হেন মুহূৰ্তত পৰীক্ষিতে গৈ পালে যে কোন পাখণ্ড তই? মোৰ ধৰ্মৰাজ্যত, মোৰ শাসনকালত বহুমতিক বা ধৰ্মৰ এই এনেকৈ ক্ৰিয়া কৰিবলৈ, এনেকৈ কোবাবলৈ, যন্ত্ৰণা দিবলৈ তই কোন? তোক মই শেষ কৰি মাৰি থওঁ। যেতিয়া খাণ্ডাৰ পৰা তৰোৱালখন উলিয়াই ল'লে, তেতিয়া কলিয়ে অনেক কাকুতি মিনতি অনুনয় বিনয় কৰিলত কলিক এৰি দিলে। কিন্তু ধৰ্মৰ চৰণ 4খন কৰিবও নোৱাৰিলে, এখনো সম্পূৰ্ণ কৰিব নোৱাৰিলে, ধৰ্মৰ চৰণখন লেঙেৰা হৈ থাকিলে। সেইকাৰণে এতিয়া আমি এইটো নহয় সেইটো নহয়, এবাৰ ধৰ্মত থাকোঁ, 2বাৰ অধৰ্মলৈ যাওঁ। আমি ধৰ্মত পোনপটীয়া হিচাপে আমি একশৰণ হৰিনাম ধৰ্ম, ভাগৱত ধৰ্মত আমি পোনপটীয়াকৈ আমি ধৰ্মৰ লগত সংযোজিত হৈছোঁ, ধৰ্মত আমি শৰণ লৈছোঁ, ধৰ্মৰ মাৰ্গত আমি একাত্ম হৈছোঁ। কিন্তু বাক্যই, বচনে, খাদ্যই, চাল চলনে, আমাৰ কৰ্মই আমি একাত্ম হ'ব নোৱাৰাটো এই ইন্দ্ৰ কলিকিত দুখে আমাক এই ইন্দ্ৰৰ দৰে নচুৱাই লৈ ফুৰিছে। অন্তৰ্নিহিত কথাটো সেইটোৱে। আৰু যিহেতু নচুৱাইছে, যিহেতু তেনেকুৱা কৰ্ম কৰিছোঁ, তেতিয়াহ'লে তাৰ পৰা উপায় কেনেকৈ পাম? এটা কথাই জানিব লাগিব। নামঘোষাত কৈছে, আপুনি আপোনাৰ শত্ৰু, আপুনি বন্ধু, আপোনাক ৰাখে মাৰে, আপোনাক নৰাখি জীৱে আপুনি নষ্ট হয়ে। আৰু ভাগৱততো ক'লে যে আপোনাক হিংসা কোনে আপুনি কৰে। এতিয়া আমি ইন্দ্ৰিয়বিলাকে আমাক নচুৱাবনে? আমি উপলব্ধি কৰিব লাগিব, আমি আমাৰ ইন্দ্ৰিয়বিলাকক নচুৱাম। খবৰদাৰ, এইটো আৰু মই ভকতীয়া সাজত এইবোৰ বাক্য মই ক'ব নোৱাৰোঁ দেই। জিভাখনক আমি ক'ব পাৰিব লাগিব নিজক নিজে। খবৰদাৰ, তই কওঁ কৈ থাকিলেও এই গুৰুগৃহত মোৰ এগৰাকী সংগী আই বা ভকতক এনে বাক্য মই আৰু নকওঁ। তই মোক এনেকুৱা বাক্য বহুত কোৱালি, জিভা, খবৰদাৰ। হয়নে বাৰু? এনেকুৱা কিছুমান স্থান আছে য'ত গ'লে আমাৰ এক শৰণ ভস্ত হয়। তালৈ আমি বহুত গ'লোঁ। এতিয়া আমি সেই আমাৰ চৰণ 2খনক ক'ব পাৰিব লাগিব, মই আৰু তালৈ নাযাওঁ, বহুত গ'লোঁ। এনেকৈ আমাৰ প্ৰতিটো ইন্দ্ৰিয়ক, এই 10 ইন্দ্ৰিয়ক আমি কণ্ট্ৰোল কৰিব পাৰিব লাগিব। কণ্ট্ৰোলটো কেনেকৈ কৰিম? আকৌ কেনেকুৱা জানে নাই? পানী একলহ বেয়া লেতেৰা ঘোদা পুখুৰী এটাৰ পৰা পানী এবাল্টিং আনি আমি থৈ দিওঁচোন 2 ৰাতি। তাৰপিছত পানী বাল্টিংটো ওচৰলৈ যাওকচোন আপুনি, আমি কেনেকুৱা দেখিম? পানী বাল্টিংটো ফটফটীয়া হৈ থাকিব। তাৰ লেতেৰাখিনি ক'লৈ গ'ল? তলত চামনি পাতি গেদা হৈ পৰি আছে। তাৰপিছত তাক অকণমান লৰফৰ কৰিলে পানীখিনি আকৌ লেতেৰা হৈ যায়। সেই আমাৰো এতিয়া তেনেকুৱা হৈছে। ভকতৰ সংগত আহিছোঁ, নাম কীৰ্তন কৰিছোঁ,
বা বৰ ভাল বৰ ভাল। ঘৰত গ'লোঁ আৰু আমি যিকোনো যি টি জাহা তাহা কথা চথা পাতিলোঁ। আমাৰো সেই তলত পৰি থকা গেদাবোৰ আৰু ওপৰলৈ উঠি আহি সেই এনেকৈ নহয় তেনেকৈ নহয় ক'লেই হ'বনে, মই নেমানো, সেইবিলাক গম পাইছেনে? সেইকাৰণে আমি গেদাবিলাক ক'ত শেষ কৰিম? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰয় সমস্তৰ, যেহেন শৰৎ কালে স্বভাৱতে নিৰ্মল কৰয়। শৰৎকালত আমাৰ বিল পুখুৰী পানীবিলাক এতিয়া খুব লেতেৰা। শৰৎকাল অহাৰ লগে লগে আমি কোনেও পানী চাফা কৰিবলৈ ফিটকি চূণ কিবা কিবি দিব নালাগে। আপোনা আপুনি শৰৎকালৰ প্ৰভাৱত একেবাৰে বিল পুখুৰী পানীত মাছটো কেনি কেনি গৈছে, নেচ জোকাৰি জোকাৰি নাচি আছে, আমি এনেকৈ দেখিবলৈ পাওঁ। ঠিক তেনেকুৱা হ'ব আমাৰ ক'ত? ভকতৰ সংগত। কৰ্ণপথে ভকতৰ। আমি পূৰ্বৰ যুগবিলাকত প্ৰভু ভগৱন্তই নানা লীলা অৱতাৰ ধৰি ধৰাধামত অৱতৰণ কৰিছিল। তেওঁ নামি নামি আহিছিল, হয় নহয়? আৰু তেওঁক দেখি পাই ভকতবিলাকে, বৈষ্ণৱবিলাকে, সাধু সন্তবিলাকে বৰ খুজি লৈছিলে, হয় নহয়? হয়। এতিয়া আমি যিমান কীৰ্তন গাই থাকিলেও গুৰুগৃহত গুৰুজনে ওলাই আহি তোমাক কি বৰ লাগে, তই কেলে ইমান কান্দি কান্দি মোৰ ওচৰতে ৩-৪ দিন কীৰ্তন গাই আছ বুলি ক'বনে বাৰু? কেতিয়াও নকয়। কি থৈ গ'ল আমালে? সেইটো আমি ভকতৰ সংগত পাম। কৰ্ণপথে ভকতৰ সংগত ঈশ্বৰৰ গুণ কীৰ্তন শুনি হৃদয়লৈ হৰি কথাৰ ৰস যেতিয়া সোমাব, তেতিয়া আমাৰ সেই লেতেৰা গেটবিলাক হৰি নামৰ ইমানেই মহিমা, আমি অথনিতে কৈ গৈছোঁ প্ৰথমতে, 7 কাৰ্য সাধন কৰি দিব।